চেলাপথাৰৰ ডিমোত ভয়ংকৰ দুৰ্ঘটনা 4:10 মুককচেলে বেকাৰগাঁও অভিমুখে যোৱা নামনিমুৱা ৰেলে চেলাপথাৰৰ ডিমো শান্তিপুৰত সংঘটিত কৰে এক শোকাবহ দুৰ্ঘটনা। ৰেলে প্ৰায় 1.5 কিলোমিটাৰ চুচুৰাই নিয়ে I-10 বাহন। দুৰ্ঘটনাত থিতাতে নিহত হয় অৰুণাচলৰ পাছিঘাটত আৰক্ষীত কৰ্মৰত ৰিগু ৰিবা নামৰ 55 বছৰীয়া লোকজন। গুৰুতৰভাৱে আহত আন এগৰাকী কণমানি। উন্মুক্ত অৱস্থাত থকা ৰেল লাইন পাৰ হ'বলৈ চেষ্টা কৰোঁতেই এই অঘটন। চিলাপথাৰৰ পৰা ৰুবুল চুতীয়া ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।